Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি ডিসকাস কৰিম like terms and unlike terms কিনো হয়। তো এইটো আৰম্ভ কৰাৰ আগতে let's say আমি এটা algebraic expression লওঁ 2xy plus 5x square y plus 3yx। এতিয়া আৰম্ভ কৰাৰ আগতে মই ফাৰ্ষ্ট কুৱেশ্যনটো সুধোঁ যে এই algebraic expressionটোত কেইটা terms আছে। ঠিক আছে, তো যদি লাষ্ট ভিডিঅ' ছেশ্যনটো কৰিছা তেনেহ'লে ইয়াতে ক'ব পাৰিবা ইয়াতে কেইটা টাৰ্মছ আছে। তো এতিয়া যদি তোমালোকে কৈছা ইয়াতে আছে তিনিটা টাৰ্মছ, ঠিক আছে, তিনিটা টাৰ্মছ আছে। এটা টাৰ্ম হৈছে আমাৰ 2xy, আনটো টাৰ্ম হৈছে 5x square y এণ্ড থাৰ্ড টাৰ্মটো হৈছে 3yx, তেনেহ'লে এইটো হ'ব ইনকাৰেক্ট, এইটো এটা ৰং হয়। ইয়াতে তিনিটা টাৰ্মছ একচুৱেলি নাই। তো এইটো বস্তু আমি কেনেকৈ গম পাম যে এইটো এক্সপ্ৰেশ্যনত একচুৱেলি তিনিটা টাৰ্মছ নাই, তেনেহ'লে কিমানটা টাৰ্মছ আছে? তিনিটা টাৰ্মছ যদি নাইতো মেবি বেছি আছে নে কম আছে। তো সেইটো আনচাৰ কৰিবৰ কাৰণে প্ৰথমতে আমি বুজিব লাগিব লাইক টাৰ্মছ এণ্ড আনলাইক টাৰ্মছ। অ'কে, এতিয়া যদি আমি এই এক্সপ্ৰেশ্যনটোত প্ৰথমটো চাওঁ, প্ৰথম টাৰ্মটো যদি চাওঁ, সেইটো হৈছে 2xy। এতিয়া এই 2xyত কি ফেক্টৰ্ছ আছে? তিনিটা ফেক্টৰ আছে। এটা হৈছে 2, এটা হৈছে x আৰু আনটো হৈছে আমাৰ y। অ'কে, নেক্সট যদি আমি 5x square y চাওঁ, সেইটো কিন্তু অলপ কেয়াৰফুল থাকিব লাগিব। অ'কে, ইয়াতে আছে আমাৰ 5, ইয়াতে আছে x, ইয়াতে আৰু এটা x আছে। কেলে? বিকজ x স্কুৱেৰ আছে, x টাইমছ x আছে। তো ইয়াতে ইন টোটেল কেইটা আছে? 4টা ফেক্টৰ্ছ আছে। এণ্ড আমি লাষ্টত যদি চাওঁ, সেইটো হৈছে 3yx। এইটোত আছে কেইটা? তিনিটা ফেক্টৰ্ছ। এটা হৈছে 3, আনটো হৈছে y এণ্ড 3 নম্বৰটো হৈছে আমাৰ x। অ'কে, এতিয়া লাইক টাৰ্মছ এণ্ড আনলাইক টাৰ্মছ, লাইক টাৰ্মছ আৰু আনলাইক টাৰ্মছ কি হয়? তো লাইক টাৰ্মছ এণ্ড আনলাইক টাৰ্মছ চাবলৈ হ'লে আমি কেইটামান বস্তু ইয়াতে ধ্যান ৰাখিব লাগিব। তো জেনেৰেলি আমি যেতিয়া লাইক টাৰ্মছ এণ্ড আনলাইক টাৰ্মছৰ কথা কওঁ, সেইটো সময়ত কিন্তু আমি এইটোক নাচাওঁ, এইটোক চাব নালাগে, যোনটো হৈছে আমাৰ কোফিচিয়েণ্ট। তো এইটোক আমি ইগন'ৰ কৰি দিম, ঠিক আছে। ইয়াতে আমি এইটোক ইগন'ৰ কৰি দিম, 5টোক ইগন'ৰ কৰি দিম। এণ্ড দেন আমি যেতিয়া 3yxটো চাওঁ, তাতে আমি 3ক ইগন'ৰ কৰি দিম। এতিয়া বাচি যোৱা ফেক্টৰ্ছখিনি চালেই হ'ল। তো 2xyত কি ফেক্টৰ্ছ আছে? x আছে এণ্ড y আছে। অ'কে, এইটোত যদি চাওঁ, ইয়াতে আছে x, y, ঠিক আছে, তিনিটা ফেক্টৰ্ছ আছে। আৰু যদি লাষ্টৰ টাৰ্মটো চাওঁ, তাতে আছে y এণ্ড x। এতিয়া এটা বস্তু ন'টিছ কৰিব পাৰি, আমি কি কৈছোঁ? ইগন'ৰ কৰি দিব কৈছোঁ কোফিচিয়েণ্টখিনি। কোফিচিয়েণ্টখিনি যদি ইগন'ৰ কৰি দিওঁ, তেনেহ'লে আমাৰ যোনটো ফাৰ্ষ্ট টাৰ্ম আছে, যোনটো হৈছে 2xy, ঠিক আছে, লিখিম আমি, কিন্তু লিখিম ইয়াতে 2xy লিখিম। যেতিয়া আমি লিখিম 2xy, বাট যেতিয়া আমি চেক কৰিম, চেক কৰাৰ সময়ত আমি 2টো নাচাওঁ, 2 and 3 নাচাওঁ। তো 2xy আৰু 3yx যদি চাওঁ, ইয়াতে এটা বস্তু ন'টিছ কৰিবা যে দুইটাতে ছেইম আছে ফেক্টৰ্ছ x and y। ইয়াতো আছে x and y, ইয়াতো আছে x and y। তো যেতিয়া দুইটাৰে ফেক্টৰ, যেতিয়া ভেৰিয়েবলখিনি ছেইম টু ছেইম থাকে, তেতিয়া সেইটোকে আমি লাইক টাৰ্মছ বুলি কওঁ। দেন আনলাইক টাৰ্মছত কি হৈ যাব? 5x square y, 5x square y লগত ইহঁতৰ কোনো মেচিং হোৱা নাই। চ' 2xy and 3xy কমপ্লিটলি 5x square yতকৈ ডিফাৰেণ্ট হয়। বিকজ ইয়াতে আছে আমাৰ x and y, ইয়াতো আছে x and y, হুৱেৰ ইয়াতে আছে x and y, তাৰমানে দুটা x and দুটা y আছে। তো এনেকুৱাকৈ আমি আইডেণ্টিফাই কৰিব পাৰোঁ যে এটা গিভেন এক্সপ্ৰেশ্যনত আমাৰ লাইক টাৰ্মছ আছে নে নাই। অ'কে, এতিয়া যে লাইক টাৰ্মছ আহি গ'ল, নেক্সট কামটো কি হয়? তো লাইক টাৰ্মছৰ মিনিংটো এইটোৱে হৈ যায়, যদি আমাৰ তাত এটা এপল থাকে আৰু এটা এপল থাকে, তো এইটোক আমি কি ক'ব পাৰোঁ? 2 apples, ঠিক আছে। বিকজ এপল আৰু এপল হৈ পেলাই দুটা এপল দিলে। বাট আমাৰ তাত যদি এটা এপল আছিলে প্লাছ আৰু আমাৰ তাত যদি এটা অৰেঞ্জ আছে, ঠিক আছে, এতিয়া এইটোৰ চাম কি হ'ব? এইটোৰ চাম একচুৱেলি দুটা কম্বাইন নহয়, এপল আৰু অৰেঞ্জে থাকিব, ৰাইট। ইয়াতে আমি এনেকুৱাকৈ নকওঁ এইটো এপল হয়, লেটছে আইডেণ্টিফাই কৰিবৰ কাৰণে এইটো ৰেড কালাৰ দি দিওঁ, চ' ডেট কনফিউজন নহয়। এইটো হৈছে আমাৰ এপল, এইটো হৈছে আমাৰ এটা এপল, এইটো হৈছে আমাৰ এটা এপল, ঠিক আছে, এইটো এপল। তো এপল আৰু যেতিয়া অৰেঞ্জক আমি এড কৰোঁ, তেনেহ'লে আমি কি পাম? এপল প্লাছ অৰেঞ্জে পাম। আমি এনেকুৱা নহয় কি এটা কিবা এপল ৰেঞ্জ বা অৰেঞ্জৰ এপল এনেকুৱা ধৰণৰ কোনো বস্তু নাথাকে, ঠিক আছে। তো এপল এণ্ড অৰেঞ্জ আমাৰ মিক্স নহয়। তো ঠিক তেনেকৈ লাইক টাৰ্মছ যদি কওঁ, তাৰ মিনিংটো এইটোৱে হৈ যায়, যদি আমাৰ তাত দুটা লাইক টাৰ্মছ থাকে, সিহঁতক আমি এড কৰিব পাৰোঁ, ছাবট্ৰেক্ট কৰিব পাৰোঁ। ফৰ এক্সাম্পল 2xy, যিহেতু আমাৰ ইয়াতে কুৱেশ্যনত কি আছে? প্লাছ 3yx, আৰু আমি কি কৈছোঁ? দুইটা হৈছে
সেম টু সেম টাৰ্ম লাইক টাৰ্মছ তো তাৰমানে কি হয় এক্স ৱাই দুইটাতে ছেইম আছে এক্স ৱাই থাকিব বাট আমি এতিয়া কোফিচিয়েণ্ট দুটাক এড কৰি দিম চ' 2+3 কিমান হৈ যাব 5xy এইটো এটা ছিংগল টাৰ্ম হৈ গ'ল তো যিহেতু এইটো ছিংগল টাৰ্ম হৈ গ'ল তো তাৰ মানে 2xy + 5x² + 3yx এই এক্সপ্ৰেশ্যনটো এতিয়া আমি চিম্প্লিফাই কৰি যদি লিখোঁ তেনেহ'লে আমাৰ যোনটো নতুন এক্সপ্ৰেশ্যন আহিব সেইটো কি হ'ব 5xy + 5x²y তো তাৰমানে কি ইয়াতে দুটা টাৰ্মহে আছে তো একচুৱেলি আমি যেতিয়া কুৱেশ্যনটো দিব আমি ডাইৰেক্টলি চকু মুদি কৈ নিদিওঁ বোলে ইয়াতে বোলে এটা দুটা তিনিটা টাৰ্মছ আছে ন আমি প্ৰথমতে চাব লাগিব তাতে কিবা লাইক টাৰ্মছ আছে নেকি যিহেতু আমাৰ এই এক্সপ্ৰেশ্যনটো দুটা লাইক টাৰ্মছ আছে 2xy and 3yx তো আমি ক'ম যে য়েছ এই দুটা কম্বাইন হৈ পেলাই এটা ছিংগল টাৰ্ম হৈ গ'ল যোনটো হৈ গ'ল 5xy চ' আমাৰ তাত এতিয়া কেইটা থাকিলে দুটা টাৰ্মছে থাকিলে 5xy + 5x²y তো আই হোপ এইটো ক্লিয়াৰ হৈ গ'ল এতিয়া যে আমি লাইক টাৰ্মছ আৰু আনলাইক টাৰ্মছ কি কওঁ ইয়াতে যিহেতু 5x² আৰু 5xy এই দুটা এতিয়া আনলাইক টাৰ্মছ হৈ গ'ল যিহেতু এই দুটা আনলাইক টাৰ্মছ হৈ গ'ল তো এই দুটাক আমি কম্বাইন কৰিব নোৱাৰোঁ ইয়াৰ পিছত এইটোৱে হৈ যাব আমাৰ ফাইনেল আনচাৰ আৰু আমি বেলেগ ষ্টেপ আৰু লওঁ তো সেইকাৰণে ইয়াতে থাকিব আমাৰ দুটা টাৰ্মছ তো আই হোপ এতিয়া লাইক টাৰ্মছ এণ্ড আনলাইক টাৰ্মছ ক্লিয়াৰ হৈ গ'ল তো আমি এটা কাম কৰোঁ কেইটামান প্ৰেক্টিছ প্ৰব্লেম ছল্ভ কৰোঁ বস্তুটো আৰু ক্লিয়াৰ হৈ যাব কুৱেশ্যন নম্বৰ 1 ষ্টেট ট্ৰু অৰ ফল্ছ ইয়াতে ট্ৰু এণ্ড ফল্ছ কৈছে যে এই দুটা টাৰ্ম লাইক টাৰ্মছ হয়নে নাই লাইক টাৰ্মছ তো সেইটো চেক কৰিবৰ কাৰণে প্ৰথমতেতো আমি এটা বস্তু চাইলোঁ বি চি স্কুৱেৰ আছে আমাৰ ফাৰ্ষ্ট টাৰ্মছত ইয়াতে কেইটা ফেক্টৰ আছে তিনিটা আছে বি আছে চি আছে এণ্ড আকৌ চি আছে চি স্কুৱেৰ আছে আৰু আনটোত আছে 2bc² তো এইটোত কেইটা আছে ফেক্টৰ এটা 2 আছে নেক্সট হৈছে বি আকৌ বি ৰিপিট হৈছে এণ্ড দেন আছে আমাৰ ইয়াতে চি আমাৰ ইয়াতে চাৰিটা ফেক্টৰ আছে তো এনেকুৱা কৈ নিদিবা যে বুলি ইয়াতে তিনিটা ফেক্টৰ আছে ইয়াতে চাৰিটা ফেক্টৰ আছে বোলে আমি এই দুটাক লাইক টাৰ্মছ বুলি নকওঁ ন তো আমি কি কৰিব লাগিব এই যোনটো 2 আছে এইটোক আমি নেচাওঁ এইটোক আমি ইগন'ৰ কৰি দিম এইটোক যদি ইগন'ৰ কৰি দিওঁ ইয়াতে আছে বি চি এণ্ড চি ইয়াতো আছে বি ইয়াতে আছে বি এণ্ড চি ঠিক আছে তো ইয়াতে এটা বি আছে আৰু দুটা চি আছে হুৱেৰ ইজ এইটোত এটা বি আছে বাট দুটা চি আছে ছেইম হ'ল জানো ছেইম হ'ল এক্সেক্টলি ছেইম টু ছেইম হ'ল যিহেতু এক্সেক্টলি ছেইম মইতো লিখোঁতে একচুৱেলি ভুল কৰিছোঁ এইটো হয় আমাৰ একচুৱেলি বি চি বিকজ ইয়াতে চি স্কুৱেৰ আছে এইটো চি বি চি বি চি আছে দুটা ছেইম টু ছেইম হ'ব তো আমি ক'ম যে য়েছ দে আৰ লাইক টাৰ্মছ আমাক এড ছাবজেক্ট একো কৰিব দিয়া নাই আমাক বাছ সুধিছে ইহঁত দুটা লাইক টাৰ্মছ হয়নে নহয় অ'কে নেক্সট কুৱেশ্যন এ বি স্কুৱেৰ চি আৰু ইয়াত আছে 15abc তো এ বি স্কুৱেৰ যদি চাওঁ ইয়াৰ পৰা আহিব এ আহিব বি দুইবাৰ আহিব আৰু চি আহিব চাৰিটা ফেক্টৰ আছে আৰু 15abc যদি চাওঁ ইয়াতে আছে এ বি এণ্ড চি আমিতো কোফিচিয়েণ্টটো নাচাওঁ তো কম ছেইম টু ছেইম হ'ল জানো নাই ইয়াতে এটা বি এক্সট্ৰা আছে তো এইটো ক'ম যে এইটো আমাৰ ফল্ছ হ'ব ট্ৰু হ'ব নোৱাৰে দে আৰ নট লাইক টাৰ্মছ অ'কে নেক্সট কুৱেশ্যন এটাত আছে 4ab আৰু এটা আছে 3/4ab অ'কে তো 4ab যদি চাওঁ 4abৰ ফেক্টৰ্ছ এ এণ্ড বি হ'ব আৰু 3/4ab 3/4টো আমি নাচাওঁ অনলি এ এণ্ড বি চাম দুটা ছেইম টু ছেইম য়েছ তো তাৰমানে ইহঁত দুটা লাইক টাৰ্মছ হ'ব অ'কে আৰু এটা কুৱেশ্যন কৰি লওঁ এটাত দিছে XYZ আৰু এটাত দিছে -YXZ অ'কে XYZ যদি চাওঁ তো ইয়াৰ ফেক্টৰ্ছবোৰ আছে X Y আৰু Z আৰু যদি ইয়াৰ ফেক্টৰ চাওঁ তো এইটো হৈছে আমাৰ Y এইটো হৈছে আমাৰ X আৰু এইটো হৈছে আমাৰ Z তো ছেইম টু ছেইম আহিল নাই এইটো ইয়াতে X আছে ইয়াতো X আছে এবাৰেই আছে Yও এবাৰ আছে দুইটাতে Zও এবাৰ আছে তো এইটোৱে হৈ যাব আমাৰ ট্ৰু চ' দিছ ইজ এ ট্ৰু ষ্টেটমেণ্ট অ'কে তো এনেকুৱাকৈ আমি লাইক টাৰ্মছ এণ্ড আনলাইক টাৰ্মছবোৰ আইডেণ্টিফাই কৰিব পাৰোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ